বিদুৰ ভাই নামটোৰ বিষয়ে নিশ্চয়কৈ মই বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই আৰু ইতিমধ্যে সকলোৱে গম পায় যে আজিৰ পৰা ছবিগৃহত বিদুৰ ভাই মুক্তি লাভ কৰিছে। অসমৰ প্ৰতিটো ছবিগৃহতে পুনৰ্দ্ৰমে চলি আছে। বিশেষকৈ মুক্তিৰ পূৰ্বে ছবিখনে অভিলেখ কৰিছে বুলি ক'ব লাগিব, যিহেতু আজিৰ দিনত অসমৰ প্ৰতিটো ছবিগৃহতে ছবিখনে হাউচফুল হিচাপে পৰিগণিত হৈছে। প্ৰায় 4টাৰ পৰা 5টাকৈ দৰ্শনী ৰখা বিদুৰ ভাই ছবিখনত কিন্তু পুৱা 10:30 বজাৰ পৰা হ'লেও প্ৰতিটো ছবিগৃহতে দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ বিদুৰ ভাইৰ প্ৰতি দৰ্শক ইমান আকৃষ্ট কিয় হৈছে আৰু বিদুৰ ভাই ছবিখনৰ ৰিভিউ। প্ৰথমতে ক'ব লাগিব, ধেমালিতে লকডাউনৰ সময়ত দুজনমান বন্ধুৱে লগ লাগি নিৰ্মাণ কৰিছিলে বিদুৰ ভাই নামৰ এখন ৱেব ছিৰিজ, আৰু যিখন মুক্তিৰ লগে লগে দৰ্শকৰ মাজত অতিকে জনপ্ৰিয় হিচাপে পৰিগণিত হৈছিলে। বিদুৰ ভাই ৱেব ছিৰিজখনক দৰ্শকে যথেষ্ট মৰম দিছিলে আৰু বিদুৰ ভাই ৱেব ছিৰিজখনৰ ছিজন 2ৰ বাবে দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছিলে। কিন্তু এইবাৰ বিদুৰ ভাই টীমে বিদুৰ ভাইক ৱেব ছিৰিজ হিচাপে মুক্তি নিদি ছবিগৃহত ছবি হিচাপে মুক্তি দিয়াৰ পৰিকল্পনা কৰে আৰু সেই অনুপাতে আজি ছবিখনে সমগ্ৰ অসমতে মুক্তি লাভ কৰিছে। প্ৰথমতে এষাৰ কথা ক'ব লাগিব, বিদুৰ ভাই কেৱল এখন চিনেমা নহয়, বিদুৰ ভাই গ্ৰাম্য জীৱনৰ সহজ সৰল মানুহৰ এক বলিষ্ঠ কণ্ঠ হিচাপে থিয় দিছে। বিদুৰ ভাইৰ যোগেদি সেই সহজ সৰল একাংশ লোকৰ জীৱনৰ লগত ঘটি থকা কিছু ঘটনাক এক জীৱন্ত ৰূপত প্ৰতিফলিত কৰিছে পৰিচালক সুব্ৰত কাকতিয়ে। মূলতঃ হাস্যৰসক প্ৰাধান্য কৰি ছবিখন নিৰ্মাণ কৰা হৈছে যদিও সেই হাস্যৰসৰ মাজেদিয়ে ছবিখনে যথেষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। বিদুৰ ভাই ছবিখন চাই মই যথেষ্ট ভাল পালোঁ আৰু মোৰ দৃঢ় বিশ্বাস এইখন ছবি চাই কোনো দৰ্শকে নিৰাশ নহয়। অতিকে সুন্দৰ হৈছে ছবিখনৰ কাহিনী, বিষয়বস্তু আৰু পৰিচালনাৰ ক্ষেত্ৰতো সুব্ৰত কাকতিয়ে পুনৰবাৰ নিজৰ প্ৰতিভাৰ চমক দিবলৈ সক্ষম হৈছে। লগতে গুণ গাব লাগিব ছবিখনত অভিনয় কৰা প্ৰতিজন কলা কুশলীৰ বিষয়ে। এখনো চিনাকি মুখ নথকা, যিহেতু বিদুৰ ভাই ৱেব ছিৰিজত যিসকলে অভিনয় কৰিছিলে তেওঁলোক বহুত বিশেষ জনপ্ৰিয় বা গ্লেমাৰ আৰ্টিষ্ট নাছিলে, আৰু তেনেকুৱা এচাম শিল্পীয়ে অভিনয় কৰি এখন ছবিক যে ইমান উচ্চ পৰ্যায়লৈ লৈ যাব পাৰে বা তেনেকুৱা এচাম শিল্পীক চাবলৈ যে দৰ্শক শিলদোল ভাঙি ওলাই আহিব পাৰে, সেয়া বিদুৰ ভাই প্ৰমাণ কৰি দিলে। প্ৰকৃততে অভিনয়ৰ যিসকলৰ প্ৰতিভা থাকে, যিসকলে অভিনয় হিচাপে গ্ৰহণ কৰি নিজৰ ভিতৰৰ পৰা নিজৰ অভিনয়ৰ প্ৰতিভাৰ চমক দিবলৈ সক্ষম হয়, সেইসকলৰ অভিনয় নিশ্চয়কৈ চিৰদিনৰ কাৰণে জিলিকি ৰয় দৰ্শকৰ মাজত। আৰু ঠিক তেনেকুৱা ধৰণৰ অভিনয় কৰিছে বিদুৰ ভাইত অভিনয় কৰা প্ৰতিজন কলা কুশলীয়ে। এইখিনিতে ক'ব লাগিব, ছবিখনত অভিনয় কৰা প্ৰতিজন কলা কুশলীকে ধন্যবাদ দিব লাগিব, যিহেতু ইমান নেচাৰেলভাৱে তেওঁলোকে অভিনয় কৰিছে। এটা সৰু সৰু সংলাপে কিদৰে ৰাইজক হাস্যৰস প্ৰদান কৰিছে সেয়া ছবিখন চালে দৰ্শকে নিশ্চয় অনুভৱ কৰিব। লগতে ক'ব লাগিব ছবিখনৰ যিটো কেমেৰাৰ কাম যথেষ্ট উন্নত হৈছে, আবহ সংগীত সুন্দৰ হৈছে। আবহ সংগীতো ছবিখনক এটা সুন্দৰ মাত্ৰা প্ৰদান কৰিছে বুলি ক'ব লাগিব। গীত কেইটিও যথেষ্ট সুন্দৰ হৈছে। এটা গীতত আচুৰ্য বৰপাত্ৰই কণ্ঠদান কৰিছে, এটা গীতত দীক্ষুৱে কণ্ঠদান কৰিছে, আৰু লগতে গীত কেইটি ইতিমধ্যে জনপ্ৰিয় হৈছে। আৰু ছবিখনৰ মাজতো গীত কেইটিয়ে এক সুন্দৰ সময়ত গীত কেইটিক উপস্থাপন কৰা হৈছে ছবিখনৰ মাজত। আৰু গীত কেইটি বাজি উঠাৰ লগে লগে আপোনালোকৰ মনটো ভাল লাগি যাব। ছবিখনত যেতিয়া গীত দুটা যিটো সময়ত সন্নিৱিষ্ট কৰা হৈছে যথেষ্ট ভাল লাগে, উপভোগ কৰি যথেষ্ট ভাল লাগিব আপোনালোকৰো। আৰু মূলতঃ ছবিখনে আপোনাক 2 ঘণ্টাৰ প্ৰায় 20 মিনিটৰ দৈৰ্ঘ্যৰ চিনেমা, আৰু হয়তো অধিকাংশ সময় আপোনালোকক ছবিখনে হুমুৱাই থাকিব। যথেষ্ট হাঁহিৰ খোৰাক পাব ছবিখনত, যথেষ্ট হাস্যৰসক গুৰুত্ব দিয়া হৈছে। সৰু সৰু সংলাপৰ যোগেদি এনেকুৱা কিছুমান হাস্যৰস সৃষ্টি কৰা হৈছে যিখিনি দেখি আপোনালোকেও হয়তো নিজৰ হাঁহি বাধা দি ৰাখিব নোৱাৰিব। লগতে কেৱল হাস্যৰসেই নহয়, ছবিখনে কোনো মুহূৰ্তত আপোনালোকক আৱেগিকো কৰি তুলিব। ছবিখনৰ কাহিনী বিষয়বস্তু অতিকে সুন্দৰ, মই পুনৰবাৰ কৈছোঁ। আৰু এই কাহিনী বিষয়বস্তু এখন ছবি হিচাপে নহয়, এক জীৱন্ত সমস্যা, বৰ্তমান সমাজত ঘটি থকা এক জীৱন্ত সমস্যাক দাঙি ধৰা হৈছে ছবিখনৰ যোগেদি, যিখিনিত হয়তো বহুতো লোকে নিজক বিচাৰি পাব। সেই ছবিখনৰ কিছু ঘটনাৰ লগত হয়তো নিজক বিচাৰি পাব, বা প্ৰতিজন সাধাৰণ মানুহৰ বা প্ৰতিজন সাধাৰণ লোকৰে জীৱনৰ এক জ্বলন্ত সমস্যাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিছে ছবিখনৰ যোগেদি। এইখিনি কাৰণে পৰিচালক সুব্ৰত কাকতিক ধন্যবাদ জনাবই লাগিব। এনেকুৱা এটা বিষয়বস্তুৰে যে এখন ছবি নিৰ্মাণ কৰিব পাৰি সেয়া সুব্ৰত কাকতিয়ে দেখুৱাই দিলে, আৰু এনেকুৱা বিষয়বস্তুৰে নিৰ্মাণ কৰা ছবি চাবলৈও যে দৰ্শকে শিলদোল ভাঙি যাব পাৰে সেয়া সুব্ৰত কাকতিয়ে প্ৰমাণ কৰি দেখুৱালে। সঁচাৰ্থত ক'বলৈ গ'লে বিদুৰ ভাইয়ে কিন্তু শ্ৰী ৰঘুপতিৰ যি অভিলেখ, শ্ৰী ৰঘুপতিৰ বক্স অফিচৰ অভিলেখ হয়তো ভংগ কৰিবলৈ গৈ আছে, যিহেতু আজি মুক্তিৰ প্ৰথম দিনাখনে ছবিখনে যি ধৰণে ৰাইজৰ পৰা সঁহাৰি লাভ কৰিছে। যদি এনেধৰণৰ সঁহাৰি যদি অনাগত সময়তো আহে তেন্তে নিশ্চয়কৈ বিদুৰ ভাইয়ে কিন্তু অসমীয়া ছবি জগতত এক নতুন অভিলেখ গঢ়িবলৈ আগবাঢ়ি গৈ আছে বুলি আমি ধাৰণা কৰিব পাৰোঁ। আৰু এটা আচৰিত কথা ক'ব লাগিব এইখিনিতে,
বিশেষ কোনো পৰিকল্পনা নকৰাকৈ হঠাতে দি দিয়া এটা নাম বিদুৰ ভাই, আৰু যিটো নামক লৈ সৰ্বতে চৰ্চিত হৈছিলে যেতিয়া প্ৰথম ৱেব ছিৰিজখন নিৰ্মাণ হৈছিলে, বিদুৰ ভাই নামটোৰ প্ৰকৃত অৰ্থ কি। আৰু এতিয়া এটা কথা ভাল লাগিছে, বিদুৰ ভাই চিনেমাখনত বিদুৰ ভাই নামটোৰ ইমান সুন্দৰকৈ এটা অৰ্থ বৰ্ণনা কৰা হৈছে, আৰু সেই অৰ্থটো জনাৰ পিছত হয়তো আপোনালোকেও অনুভৱ কৰিব যে ময়ো এজন বিদুৰ ভাইয়ে হয়। আৰু এই সৃষ্টিশীলতাটো দেখি ভাল লাগিলে, যিটো সৃষ্টিশীল মন তেওঁলোকৰ, আৰু এই সৃষ্টিশীল মনে অৱশেষত বিদুৰ ভাই যিটো অসমীয়া অভিধানত নথকা এটা শব্দ বিদুৰ ভাইৰ এটা সুন্দৰ অৰ্থ তেওঁলোকে বৰ্ণনা কৰিব বিচাৰিছে ছবিখনৰ যোগেদি। আৰু এই অৰ্থটো জনাৰ পিছত মই পুনৰ কৈছোঁ, সকলোৱে ভাবিব যে হয় আমিও এজন বিদুৰ ভাই হয়। এখন ছবিয়ে দৰ্শকক কেতিয়া আকৰ্ষিত কৰে? যেতিয়া ছবিখনৰ কাহিনী বিষয়বস্তু ভাল হয়, অভিনয় ভাল হয়, কেমেৰা ট্ৰিটমেণ্ট ভাল হয়, বেকগ্ৰাউণ্ড মিউজিক ভাল হয়, পৰিচালনা ভাল হয়, এই আটাইবোৰ দিশে গুৰুত্ব দিবলগীয়া হয়। আৰু বিদুৰ ভাইত আপোনালোকে আটাইখিনি ক্ষেত্ৰতে 100% এফৰ্টে দেখিবলৈ পাব তেওঁলোকৰ পৰা। গতিকে বিদুৰ ভাই চাই নিৰাশ হোৱা দৰ্শক হয়তো খুব কমেই ওলাব। ইমান সুন্দৰ উপস্থাপন কৰিছে, বিশেষকৈ মই অভিনয়ত যথেষ্ট মই মুগ্ধ হৈছোঁ। প্ৰত্যেকৰে অভিনয় যথেষ্ট সুন্দৰ হৈছে, আৰু চিনেমাখন চাই থাকোঁতে আপুনি এখন চিনেমা চাই থকা যেন নালাগেও, যিহেতু ইয়াত বিশেষ কৃত্ৰিমতা ব্যৱহাৰ হোৱা নাই, একেবাৰে সহজ সৰলকৈ উপস্থাপন কৰা হৈছে প্ৰতিটো বিষয়বস্তু, প্ৰতিটো দৃশ্য। গতিকে আপুনি বিদুৰ ভাই চাই 1 মিনিটো আমনি নাপায়। হয়তো এবাৰ চাই আপোনাৰ হেঁপাহ নপলাবলৈও আছে। মোৰ কিন্তু এবাৰ চাই হেঁপাহ নপলালে মই বিদুৰ ভাই পুনৰ চাম, আৰু হয়তো মোৰ দৰে বহুতো দৰ্শকে বিদুৰ ভাইখন এবাৰ চাই নিশ্চয়কৈ হেঁপাহ পলোৱা নাই, হয়তো বহুতো দৰ্শকেই পুনৰ বিদুৰ ভাই চাবলৈ যাব, সেয়া মই ছবিখন উপভোগ কৰিয়ে অনুমান কৰিব পাৰিছোঁ। আৰু বিশেষ মই নকওঁ, ছবিখনৰ থুলমূল এটা ৰিভিউ লৈ আহিলোঁ। মই যদি আজি ছবিখনক 10ৰ ভিতৰত মই 9.5 দিম, যিহেতু মই বিশেষ ভুল একো দেখা নাপালোৱেই। যথেষ্ট মোৰ ভাল লাগিলে, মনটো ভৰি গ'ল ছবিখন চাই, আৰু মই যথেষ্ট আশাও কৰি আছিলোঁ বিদুৰ ভাইৰ বাবে। আৰু সুব্ৰত কাকতিৰ পৰা আমি এনেধৰণৰ আশা কৰিব পাৰোঁ। আৰু বিশেষকৈ ভাল লাগিলে এটা সৰু বিষয়বস্তুক ইমান সুন্দৰকৈ উপস্থাপন কৰি এখন চিনেমা আকাৰে নিৰ্মাণ কৰিছে। চাবলৈ গ'লে বিষয়বস্তুটো সৰু, কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়বস্তু এইবিলাক ঘটনা পৰিঘটনা আমাৰ সমাজৰ প্ৰত্যেকৰ লগতে হয়তো ঘটি থাকে। বিশেষকৈ গ্ৰাম্য জীৱনত এনেকুৱা ঘটনাৰ সন্মুখীন হ'বলগীয়া হয় বহুতো লোকে, আৰু ইয়াৰ দ্বাৰা যথেষ্ট বাৰ্তা প্ৰেৰণ কৰা হৈছে। বিদুৰ ভাই, মই পুনৰ কৈছোঁ, বিদুৰ ভাই এখন চিনেমা নহয়, বিদুৰ ভাই সেই গ্ৰাম্য জীৱনৰ সহজ সৰল লোকসকলৰ এক কণ্ঠ হিচাপে চিহ্নিত হৈছে। আৰু এই কণ্ঠই নিশ্চয়কৈ আমাৰ শাসকীয় পক্ষ হওক বা প্ৰথম কৰ্তৃপক্ষৰ চকুত নিশ্চয়কৈ পৰিব। বিদুৰ ভাইৰ যোগেদি যদি কিবা এটা পৰিৱৰ্তন আহে, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব সকলো। গতিকে যিসকলে বিদুৰ ভাই চাম বুলি বাট চাই আছে, তেওঁলোকে আহক ছবিগৃহলৈ। হয়তো কিছুদিনলৈকে হয়তো ছবিগৃহত প্ৰায় টিকটেই বুক হৈ গৈছে। আপোনালোকে বুক মাই শ্ব'ত চাব পাৰে, চেক কৰি টিকেট আগতীয়াকৈ বুকিং কৰিব। ছবিগৃহত গৈ হয়তো টিকেট এই 2 দিনমানলৈকে হয়তো টিকেট পাবলৈ অলপ অসুবিধা হ'ব পাৰে, যিহেতু ৰাইজৰ যথেষ্ট সোঁত বৈছে। আৰু বিশেষকৈ আজি ছবিখন চোৱাৰ পিছত দৰ্শকৰ আৰু অধিক সোঁত বব বুলি মই দৃঢ়তাৰে ক'ব পাৰোঁ। গতিকে আপোনালোকে বিদুৰ ভাই মিছ নকৰিব, বিদুৰ ভাই চাওক। মই পুনৰ কৈছোঁ, বিদুৰ ভাই কেৱল এখন চিনেমা নহয়, বিদুৰ ভাই হৈছে এক জ্বলন্ত সমস্যাৰ স্বাক্ষৰ বহন কৰা এখন ছবি, এক গণকণ্ঠ।